শুভ আবেলি বন্ধু বান্ধৱীসকল, মই আজি ভিডিঅ' এটা বনাবলৈ বিশেষ এটা ভিডিঅ' বনালোঁ, যিটো ভিডিঅ' আপোনালোকৰ বাবে সকলোৱে মন চুই যাব। আজি মই ঘৰতে থাকি পুখুৰীটো দেখিছে ইমান ডাঙৰ। সেই পুখুৰীটো মই আপোনালোকৰ আগৰ ভিডিঅ'ত মই দেখুৱাইছিলোঁ, কেনেকৈ মৎস্য উৎপাদন কৰিছিলোঁ, মাছ মেলিছোঁ। এইটো দেখিছে, ইয়াত বিভিন্ন ধৰণৰ মই ৰূপচন্দা, ভাঙন, কুঁহি, মিৰিকা, ৰৌ, চিলভাৰ কাপ, চেনি পুঠি, বিভিন্ন ধৰণৰ ইয়াত মই মাছ পুখুৰীত মেলিছোঁ। প্ৰত্যেক বছৰে মই এই পুখুৰীত মাছ মেলি বহুত টকা মাহেকত মই ছমাহত 60,000 85,000 টকা ইনকাম কৰি আছোঁ। বহুতে এতিয়া চাকৰিৰ ওপৰত দৌৰি ভাগৰি গৈছে, কিন্তু মই চাকৰিৰ ওপৰত আশা নকৰি এই পুখুৰীতে বিভিন্ন ধৰণৰ মৎস্য উৎপাদন কৰিছোঁ। দেখিছে পুখুৰীটো কিমান ডাঙৰ পাৰে, কিন্তু এতিয়া ডাৱৰীয়া হোৱাৰ বাবে এইবোৰ দেখিছে কিনাই এইবোৰ নেট মাৰি দিয়া হৈছে মাছবোৰ ওলাই যাবৰ বাবে। পানী চাৰিওফালে, তাৰ কিনাৰতো এটা পুখুৰী আছে, সেইটো দাই ঘৰ, তাৰ আঁতৰতো আছে, সেইটো দাই ঘৰ। গতিকে এইটো মোৰ পুখুৰী। ইয়াৰ পৰা দেখিছে আপোনালোকে সেই কচুখিনি হেন্দালিখনলৈকে মোৰ এটা পুখুৰী। আৰু লগতে দেখিছে আপোনালোকে এয়া হাঁহ এজনী মই হাঁহ 13জনী পুহিছিলোঁ। মই আপোনালোকৰ আগৰ ভিতৰত দেখুৱাইছিলোঁ, কিন্তু বিক্ৰী মই হাঁহকেইজনী 600 টকাকৈ মই ভাল পালোঁ। এতিয়া বৰ্তমান 5জনী আছে। এতিয়া 2জনী ইয়াত চৰি আছে আৰু 2জনী মই আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিম। এই দেখিছে এই 2জনী, আৰু এজনী সেই তাত দেখিছে 3জনী চৰি আছে, তাত এজনী আছে আমাৰ। ইয়াত 2জনী 4জনী। এটা ভোক লাগিলে বাবে অলপ চৰিবলৈ আহিল। দেখিছে পুখুৰীটো বৰ ধুনীয়া, কিন্তু বহুত টকা খৰচো কৰিছিলোঁ, তাৰ মূলটো পাইছোঁ। লগতে মই হাঁহ কুকুৰা পুহিছোঁ, লগতে আৰু আপোনালোকক মই দেখুৱাবলৈ চেষ্টা কৰিম। দেখিছে এইজোপা ভাতকেৰেলা, পানী অহাৰ বাবে অলপমান মৰি গ'ল গছজোপা। লগতে মই এজোপা ঘৰতে থাকি কোমোৰা আছে। দেখিছে এতিয়া বজাৰত এটা কোমোৰাৰ দাম মই আজি সুধিলোঁ বজাৰত 80 টকা 70 টকা ক'লে। মোৰ দেখিয়ে ভয় লাগি গ'ল, ইমান দাম বাঢ়িছে চব্জি। গতিকে মই ঘৰতে ভাবিলোঁ 2জোপা কোমোৰা উঠালোঁ। লগতে আৰু সেইজোপা দেখিছে এইজোপা ডিছখনৰ কিনাৰত, তাতো এজোপা উঠিছে। আৰু কিনাৰত এজোপা নাৰিকল দেখিছে, নাৰিকলজোপাও ডাঙৰ নহয়, মই ডাঙৰ কৰিছোঁ। লগতে আৰু এইবোৰ দেখিছে মই নেমু পুলি ৰুইছোঁ। এইবোৰ চাওক নেমু পুলি, গোল নেমু, ক'ত কাজি নেমু, এইজোপা দেখিছে ডাঙৰ। আজি বজাৰত বিকিবলৈ নিলোঁ, সেইজোপা ডাঙৰ জোপা দেখিছিলে লাগি আছে। আৰু কাষত দেখিছে পিয়ালি কিনা মই জলকীয়া দিছোঁ, ভোট জলকীয়া। এইবোৰ দেখিছে এইজোপাত ভোট জলকীয়া পুলি, আৰু এইবোৰ আছে খুন্দু জলকীয়া, তাৰপৰা ধান জলকীয়া বুলিও ক'ব পাৰি। এইজোপা দেখিছে বহুত ওখ হৈছে। ইয়াতো ভাতকেৰেলা দিছিলোঁ, পানী অহাৰ বাবে এইজোপা ভাতকেৰেলা মৰি থাকিল। দেখিছে পুখুৰীটোত মই বিভিন্ন ধৰণৰ মাছ মেলিছোঁ, কিমান ধুনীয়া লাগিছে। দেখিছে মই ঘৰত থাকি মৎস্য উৎপাদন কৰিছোঁ। আপোনালোকৰ যদি অকণমানকৈ হ'লেও মাটি আছে, তাত ধুনীয়াকৈ এটা সৰু ফিচাৰী খান্দি তাত ধুনীয়াকৈ মৎস্য উৎপাদন কৰিব পাৰে। বিভিন্ন ধৰণৰ মাছ বছৰেকত আপোনালোকে কমেও 1 লাখ 1.5 লাখ টকা চচিব পাৰে। কিন্তু মই মাছ কমকৈ মেলোঁ, কিয়নো যেতিয়া পানী পূৰা ভিৰ হৈ যায় তেতিয়া গোটেই মাছবোৰ ওলাই যায় আৰু মাছৰ চাহিদাটো কমি যায়। মই এবাৰ মাছ কম মেলিলোঁ, কিন্তু যোৱা বছৰে অলপ আছিল, সম্পূৰ্ণ ডাঙৰ নহ'ল, তাৰ অলপ আছিল বাবে মই মাছ কমকৈ মেলিলোঁ। দেখিছে এইবোৰ, আৰু লগতে এইবোৰ দনিকণা, পুঠি, খলিহনা, কাৱৈ, বিভিন্ন ধৰণৰ গৰৈ, চিৰিকা মাছ আছে। দেখিছে যদি মোৰ ভিডিঅ' চাই সকলোৱে ভাল পাইছে, এটা লাইক, কমেণ্ট, ছাবস্ক্ৰাইব আৰু শ্বেয়াৰ কৰিব নাপাহৰিব, যাতে নতুন ভিডিঅ' মই সকলোকে দি যাব পাৰোঁ। শেষত এটা মই সকলোকে ক'ম যে সুখত থাকক, আনন্দ কৰি থাকক, হাঁহি ধেমালি ফূৰ্তি কৰি থাকক, জীয়াই থকা দিনবোৰ যেন সদায় কৰ্মৰে আগবাঢ়ি যাওক, তাকে কৈ সপোন মাইনা আজি মই ঘৰৰ ফিচাৰীৰ পৰা বাই বাই।